আজি আমাৰ অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি একেবাৰে অন্তিম দিন আৰু এই অন্তিম দিনৰ যিকেইটা কাৰ্যসূচী আছে নিশ্চিত ওপৰত সফল হ'ব বুলি মই জানো আৰু এই অন্তিম দিনলৈ যিমানখিনি আমাৰ আমি যি সফলতা লাভ কৰিম আমি বিভিন্ন ক্ষেত্ৰত আমাৰ ব্যতিক্ৰমী আছে কিছুমান দেখা নোপোৱা ব্যতিক্ৰমী দেখা পোৱাবিলাক আপোনালোকে দেখিছে যে বিজ্ঞান মেলাটো দেখা পোৱা ব্যতিক্ৰমী পূৰ্বতে নাছিলে এইবাৰ আমি কৰিছোঁ এতিয়া কবিৰ গাঁওখন ব্যতিক্ৰমী কিন্তু দেখিছে আপুনি জনগোষ্ঠীয় সন্মিলন 4 ঘণ্টাৰ কাৰণে পাতে এইবাৰ আমি পাতিলোঁ 4 দিনৰ কাৰণে সকলোৱে দেখিছে কিন্তু নেদেখা কিছুমান আছে যেনেকুৱাকৈ গ্ৰন্থ উন্মোচনী আমাৰ যিমানবোৰ হৈছিলে ডিজিটেলি গ্ৰন্থ উন্মোচনী ক'তো হোৱা নাই সাহিত্য সভাত যদি গ্ৰন্থ যদি ডিজিটেলি উন্মোচন যদি হৈছে আমাৰ এই পাঠশালাতে হৈছে আৰু এই পাঠশালাত হোৱাৰ ফলস্বৰূপে এটা আমি নতুন ব্যতিক্ৰম এটা হোৱা বুলি আমি লৈ লৈছোঁ ঠিক তেনেকুৱাকৈ এটা ব্যতিক্ৰম আপোনালোকে যিটো বস্তু দেখা নাই সেইটো হৈছে যে আমাৰ সাধাৰণতে ডিজিপি কুলধৰ শইকীয়া প্ৰাক্তন ডিজিপি তেওঁ কৈছে যে তেওঁ ডিজিপি হৈ থকা সময়ত যিখিনি প্ৰট'কল পোৱা নাছিলে এইবাৰ তাতকৈ বেছি প্ৰট'কল পাইছে সাহিত্য সভাত প্ৰথমবাৰৰ কাৰণে অৰ্থাৎ প্ৰট'কল মানে কি প্ৰত্যেকগৰাকী আলহীৰ লগত আমি একোজনকৈ প্ৰট'কল অফিচাৰ দিছোঁ আৰু ক'ৰবাত যদি আমাৰ যদি ইয়াত ওপৰত বিফলতা হৈছে এই সমস্ত বিফলতাৰ ডাইৰেক্ট মই স্বীকাৰ কৰি মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'ৰবাত হয়তো দিয়তে থওঁতে খাওঁতে লওঁতে মাতে বচনে হয়তো ক'ৰবাত ত্ৰুটি থাকি যাব পাৰে ভুল থাকি যাব পাৰে আৰু সেইটোৰ ভুল আমাৰ কোনো আদৰণীয় সমিতিৰ নহয় পাঠশালাবাসীৰ নহয় আমাৰ গজালি জিলাবাসীৰ নহয় ক'ৰবাত যদি ভুল হৈছে সেই ভুলৰ ডাইৰেক্ট সম্পূৰ্ণ সময় লৈ পেলাই মই সমগ্ৰ অসমৰ ৰাইজৰ ওচৰতে মই মাৰ্জনা বিচাৰিছোঁ দ্বিতীয়তে আহোঁ আজি কিছুমান সংগঠনে হয়তো কৈছে যে ধৰ্মীয় দৃষ্টিভংগীক মানে সাহিত্য সভাই চোৱা বুলি দুই এটা সংগঠনৰ মই ছ'চিয়েল মাধ্যমত সামাজিক মাধ্যমত দেখিছোঁ সেইটো আমি দুখ পাইছোঁ এইকাৰণে যে ডক্টৰ ইদ্ৰিছ আলী অসম সাহিত্য সভাৰ এগৰাকী পুৰোধা ব্যক্তি সেইগৰাকী ব্যক্তিয়ে আমাৰ মূল যিখন প্ৰতিনিধি শিবিৰৰ উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিছিলে কামালুদ্দিন আহমেদ কবি সন্মিলনখনত তেওঁ নিজে সঞ্চালনা কৰিছে ঠিক তেনেকুৱাকৈ APJ আব্দুল কালাম বিজ্ঞান মেলাত গৈয়ে মানুহ যদি দেখা পায় যে APJ আব্দুল কালামৰ সেইটো গৈ দেখা পায় ঠিক তেনেকুৱাকৈ বিভিন্ন বঁটাৰ ক্ষেত্ৰতে হওক সেই ক্ষেত্ৰতে হওক সাহিত্য সভাই নিষ্ঠা সহকাৰে কৰিছে এই ক্ষেত্ৰত দুই এটা সংগঠনে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকে হয়তো সমূহ কাৰ্যসূচী হয়তো দেখা পোৱা নাই যাৰ কাৰণে হয়তো কোনোবা সংগঠনক হয়তো ভুলবশতঃ নিমন্ত্ৰণ কৰা হোৱা নাই কাৰণে তেওঁলোকে হয়তো মনৰ ক্ষোভ বুজাইছে কিন্তু আচলতে কথা সেইটো নহয় অসম সাহিত্য সভাই গুণৰ ওপৰতহে অসম সাহিত্য সভা কাম কৰি আহিছে তৃতীয় কথা হৈছে কি যে সাহিত্য সভা বিভিন্ন সময়ত দেখা পাওঁ আমি যে হকে বিহকে বিভিন্ন ধৰণৰ বিতৰ্কৰ বিন্দুলৈ আনে কিন্তু এইবাৰ আমি যি দেখিছোঁ যে সাহিত্য সভাত কোনোবা ব্যক্তিৰ বিপক্ষে কোনোবাৰ আক্ষেপ ক্ষোভ থাকি বিতৰ্কত আনে কিন্তু সেই কথাখিনি গজালিবাসী ৰাইজে পাঠশালা সমষ্টিৰ ৰাইজে অসমৰ ৰাইজে সেই কথাখিনি কিন্তু ওপৰাই পেলাইছে কাৰণ অসমৰ ৰাইজে বাৰ্তা দিছে কি যে ব্যক্তি ডাঙৰ কথা নহয় সাহিত্য সভা যিটো জাতীয় অনুষ্ঠান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত